নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ডাঙৰ ভাল খবৰ আহিছে। নিজৰ জিলাতে চাকৰি মুকলি কৰিছে। প্ৰায় 38,512টা পদ মুকলি কৰিছে, মানে 38,512টাকৈ পদ মুকলি কৰি দিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। ইয়াত কোনো আপোনালোকে ফিজ দিবলগীয়া কথা নাই, ডাইৰেক্ট আপোনালোকৰ কোনো এক্সাম নহয়, ডাইৰেক্ট আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' আপোনালোকৰ কাৰণে এটা বহুত ভাল সুবৰ্ণ সুযোগ আহিছে। চ' আপোনালোকে ভিডিঅ'টো মিছ নকৰিব। যদি ভিডিঅ'টো এতিয়ালৈকে বৰ্তমানলৈকে শ্বেয়াৰ কৰা নাই, এতিয়াই শ্বেয়াৰ কৰি লওক বন্ধু বান্ধৱীৰ মাজত। লগতে যে ভিডিঅ'টো ভাল পাই ভিডিঅ'টো লাইক এটা কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা ধৰণৰ ভাল আপডেটসমূহ পাই থাকিবৰ বাবে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' মই পোনপ্ৰথমে আপোনালোকক যিখিনি ভেকেঞ্চি ডিটেইলছ হয় মই সেইখিনি কথা আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াত আপোনালোকে ভেকেঞ্চি বিশেষকৈ দুই ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব, গ্ৰেড 3 লেভেল এণ্ড গ্ৰেড 4 লেভেল। চ' দুইখিনি ভেকেঞ্চিয়ে মিনিমাম কোৱালিফিকেশ্যন যদি আপোনালোকে 8 পাছ কৰিছে বা 10 পাছ কৰিছে বা 12 পাছ কৰিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। চ' মই পোনপ্ৰথমে যিখিনি ভেকেঞ্চি 8 পাছ 10 পাছ লেভেল মই সেইখিনি আপোনালোকক ভাগ কৰি জনাই যাম। প্ৰথমে মই ভেকেঞ্চিৰ ডিটেইলছখিনি জনাই দিব বিচাৰিছোঁ, কি ভেকেঞ্চি ইয়াত আপোনালোকে দেখিবলৈ পাব। তাৰপিছত ক'ৰ পৰা আহিছে কি কথা সকলোখিনি আপোনালোকক জনাই আছোঁ। চ' ভেকেঞ্চিখিনি আপোনালোকে বিশেষকৈ দেখিবলৈ পাব চেলছ মেনেজাৰৰ ভেকেঞ্চি, লবি ছাৰ্ভিচ মেনেজাৰৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। তাৰ লগতে আপোনালোকে দেখিব পাব ক্ৰেডিট এনালাইচিছৰ ভেকেঞ্চি, তাৰপিছত আপোনালোকে দেখিব পাব এক্সিছ ফোন এছিষ্টেণ্ট টেলিকলাৰৰ ভেকেঞ্চি, বেংক এনালাইচিছৰ ভেকেঞ্চি দেখিবলৈ পাব, CB ৰেমৰ ভেকেঞ্চি দেখিবলৈ পাব, চেলছ হেডৰ ভেকেঞ্চি দেখিবলৈ পাব, টেইলাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, ৰিলেশ্যনশ্বিপ মেনেজাৰৰ ভেকেঞ্চি দেখিব, চাৰ্কুল হেডৰ ভেকেঞ্চি দেখিবলৈ পাব, বিজনেছ এনালাইচিছৰ ভেকেঞ্চি দেখিব পাব, AC আপোনালোকৰ চেলছৰ ভেকেঞ্চি দেখিব পাব, চেলছ RM ভেকেঞ্চি দেখিবলৈ পাব, চেণ্টাৰ হেডৰ ভেকেঞ্চি দেখিবলৈ পাব। ইয়াত আপোনালোকে দুইখিনি ভেকেঞ্চি মিক্স হৈ আছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। চ' যিটোতে আপোনালোকে ইলিজিবল হ'ব সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছ কোনো এক্সাম নহয়, যিহেতু অনলি মেৰিট বেছত বা ইণ্টাৰভিউ বেছত আপোনালোকে চিলেকশ্যনসমূহ হ'ব। চ' এজ লিমিটটো 18ৰ পৰা মেক্সিমাম আপোনালোকে ধৰি লওক 40 বছৰ। তাৰ লগত আপোনালোকে এজটো প্লাছ কৰি যাব আপোনালোকৰ যিটো ধৰি লওক কেটেগৰী হ'ব। ফৰ এক্সাম্পল SC ST হ'লে 5 বছৰকৈ, মানে 18ৰ পৰা 45 বছৰলৈকে, OBC হ'লে 3 বছৰ 18ৰ পৰা 43 বছৰলৈকে, আৰু যদি আপোনালোকে PWBD হয় তেতিয়া 10 বছৰ, মানে 18ৰ পৰা 50 বছৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা বেষ্ট অপৰচুনিটি হয়, যদি আপোনালোকে ভাবিছে আবেদনসমূহ কৰিম বুলি, তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকক এপ্লাই কৰা লিংক লাগে তেন্তে পোনপ্ৰথমে ভিডিঅ'টো শ্বেয়াৰ কৰি লওক, তাৰপিছত লিংক বুলি কমেণ্ট কৰি দিয়ক। আপোনালোকে লিংক এডভাৰটাইজমেণ্ট হওক, এপ্লাই লিংক হওক আপোনালোকে কমেণ্ট বক্সত পাই যাব। চ' এতিয়া মই জনাই দিছোঁ ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে। চ' ভেকেঞ্চিখিনি মুকলি কৰিছে আপোনালোকৰ এক্সিছ বেংক জবৰ ফালৰ পৰা, মানে অল ইণ্ডিয়া লেভেলৰ ভেকেঞ্চি আৰু নিজৰ জিলাতে যিহেতু ভেকেঞ্চিখিনি বহুখিনি নিজৰ জিলাতে যিটো খালী হৈছে, মানে নিজৰ লোকেশ্যন অনুযায়ী আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এক্সিছ বেংক জব হৈ আপোনালোকে দেখিব পাইছে 2026। ইয়াত আপোনালোকে কোনো ফিজ দিবলগীয়া কথা নাই, ন' এক্সাম হয়। চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰি দিছে। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ভাবিছে আবেদনসমূহ কৰিম বুলি, আপোনালোকে কৰি ল'ব পাৰিব। অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে এক্সিছ বেংক হয়। এপ্লিকেশ্যন মোড অনলাইন যোগে কৰিব পাৰিব। চ' এপ্লিকেশ্যন ষ্টাৰ্টেড, অলৰেডি আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। চ' সকলো ক্ষেত্ৰত এপ্লিকেশ্যন ফিজ নাই, চ' ফ্ৰী হয়। চ' যিমান পাৰে সিমান গ'লে আপোনালোকে আবেদনসমূহ কৰি লওক। আৰু অনলি ইণ্টাৰভিউ বেছত আপোনালোকৰ যিটো চিলেকশ্যন কৰা হ'ব, কোনো এক্সাম দিব নালাগে। চ' আবেদনসমূহ যদি কৰিব বিচাৰিছে তেন্তে আপোনালোকে কমেণ্ট কৰিলে হ'ল। আপোনালোকক তাৰ আগতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি লওক, শ্বেয়াৰ কৰি পেলাই ফেচবুক হোৱাটছআপ যদি শ্বেয়াৰ কৰি পেলাই কমেণ্ট এটা কৰি দিয়ক, লিংক লাগে বুলি আপোনালোকে লিংক আপোনালোকে প্ৰভাইড কৰি দিয়া হৈ যাব।